বঙাইগাঁও মহকুমাৰ অন্তৰ্গত গুমা পৰিষদীয় সমষ্টিৰ সংসদবিলাক ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱা পৰিয়ালৰ খবৰ ল'বলৈ আখৰি নাই জনপ্ৰতিনিধিৰ। যোৱা শনিবাৰে নিশা অহা ধুমুহাৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে গুমা পৰিষদীয় সমষ্টিৰ হংসবিল গাঁৱৰ মইনাল হক নামৰ এজন ব্যক্তিৰ বাসগৃহখন বিস্তৰ ক্ষতিসাধন হৈছে। ধুমুহা বৃষ্টিত লোকজনৰ ঘৰ ভাঙি যোৱাৰ ফলত পৰিয়ালৰ লোকসকল আশ্ৰয়হীন হৈ পৰিছে। কিন্তু ভুক্তভোগীৰ খবৰ ল'বলৈ আখৰিয়াই নাই স্থানীয় জনপ্ৰতিনিধিৰ। বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিআৰৰ গুমা সমষ্টিত শাসকীয় UPPL আৰু বিজেপি দলৰ লগতে মূল বিৰোধী দল BPFৰ বহুতো নেতাকৰ্মীয়ে অঞ্চলটোত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ৰাইজক নতুন নতুন আশা উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হৈছে। কিন্তু ধুমুহাৰ ফলত গৃহহীন হৈ থকা পৰিয়ালটোৰ খবৰ ল'ব অহা নাই কোনো জনপ্ৰতিনিধি। দিন হাজিৰা কৰি পৰিয়ালৰ 4জন লোকক পোহপাল দিয়া মইনাল হকৰ মৰমৰ ঘৰখন ধুমুহাত ভাগি যোৱাৰ ফলত চিন্তাত ভাঙি পৰিছে। কোনো জনপ্ৰতিনিধিৰ পৰা সঁহাৰি নাপাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে আৰ্থিক অনাটনৰ কাৰণে মই নিজৰ ঘৰখন ঠিক কৰিব পৰা নাই আৰু ঘৰৰ ওপৰত চাল নথকাৰ বাবে মোৰ পৰিয়ালৰ লোকসকল বেলেগৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে। মোৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব পৰা নাই, স্কুলতো যাব পৰা নাই। উল্লেখযোগ্য যে যোৱা দুদিনৰ পৰা উক্ত গাঁৱৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীসকলে মেল মিটিং কৰি আছে, কিন্তু কোনো জনপ্ৰতিনিধিয়ে এবাৰো দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ আগবাঢ়ি যোৱা নাই। মইনাল হক। বাবার নাম? আব্দুল বারেক। জায়গাটা কোন জায়গা এটা? হংসবিল। কজন ফ্যামিলি তোমার? 4জন টোটাল। তার মানে জোয়ার আগের দিন তুফান হয়, তুফানে আমরা এই ঘরেই ছিলাম, পুরা এই ঘরটাই উড়িয়ে নেয়। বাতাসে মানুষের কিভাবে ক্ষতি হয়েছে? না, মানুষের কোনো ক্ষতি হয় নাই, কোনো রকম চালটা যে সময় উড়িয়ে নেওয়া যায় ওই সময় আমরা ঘরে থেকে দৌড়ে বাইরে যাই, অন্য ঘরে যাই। না, এর ভিতরে কেউ আসে নাই, ফোন করা হয়েছে, কেউ আসে নাই এখন। এখন তুমি কি চাও? এখন কি সেল বা আমার লোকাল MLA আমাদের সাহায্য অল্প কিছু কিবা কিবি দিলে থাকতে পারে। এমনি রাজমিস্ত্রি জোগালি করি। আমার দাদা আছে, বড় দাদা আছে, ওই ঘরে যেয়ে থাকি। খুব কষ্ট হয়েছে না? বর্তমানে সবসময় এখন লোকাল আমাদের MLA আদি কিবা কিবি আছে, মিটিং সিটিং করতেছে। জোয়ারে তো মিটিং হয়েছে আমার এখানে, কিন্তু এই ভিতরে কোনো কিছু হয় নাই, তাই নাই। সুবিধা চাইতেছি, কিছু কিবা সুবিধা দিলে আমি থাকতে পারবো ঘরটা ঠিক করে। এখন যে থাকতেছি ওই দূরে যাওয়া লাগে, আমার দাদার ঘর আছে ওই দিকে।